নমস্কাৰ বন্ধুসকল, সোনিয়া চেনেলটো অন্য এটা ভিডিঅ'ত স্বাগতম জনালোঁ। যেহেতু মই বহুত দিন ভিডিঅ' দিয়া নাই আৰু ভিডিঅ' নিদিয়াৰো কাৰণ আছে, মই বেমাৰতো পৰিছিলোঁ আৰু তাৰ লগতে আৰু মোৰ যিটো নেকি মোবাইল, সেই মোবাইলটো বেয়া হৈ গৈছে। সেই বেয়া হৈ যোৱাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই আৰু বেমাৰতো আছিলোঁ, মই বেমাৰ হৈ আছিলে আৰু তেনেকুৱাকৈ মই বহুত দিন ভিডিঅ' দিয়া নাই। আপোনালোকে যাতে বেয়া নাপায়। আৰু যিহেতু আজি মই আলোচনা কৰিম যিটো নেকি আমাৰ চিভিল ডিফেন্স গ্ৰেড 3 লেভেলৰ যিটো নেকি পোষ্ট আছিলে, সেই পোষ্টটোৰ বিষয়ে আমি আলোচনা কৰিম। কিমানখিনি ফাইনেল কাট অফৰ বিষয়ে আমি আলোচনা কৰিম আৰু ফাইনেল কাট অফ কিমানখিনি যাব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিম। আৰু আমাৰ যিটো নেকি চিভিল ডিফেন্স গ্ৰেড 3 লেভেলৰ পোষ্ট, সেই পোষ্টটোত আপোনালোকে হয়তো ফাইবাৰ দিছে কিছুমানে, আৰু বহুতৰে নাম আহিছে, কিছুমানৰ নাম অহা নাই। আৰু তেনেকুৱাকৈ কিছুমানে ফাইবাৰ দি কিনে আহিলে, ফাইবাৰ আপোনালোকক কেনেকুৱা হ'ল, কেনেকুৱা তাতে কুৱেশ্যন সুধিছিলে আপোনালোকেতো নিজে গমেই পায়। আৰু কেনেকুৱাকৈ আপোনালোকৰ ফাইবাৰ টেক্সত আপোনালোকে পাৰিছেনে পৰা নাই আপোনালোকে নিজে হয়তো গম পাব। আৰু তেনেকুৱাকৈ মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ যিটো নেকি চিভিল ডিফেন্স গ্ৰেড 3 লেভেলৰ পোষ্ট, সেই পোষ্টত আমাৰ টোটেল ভেকেঞ্চি আছিলে 269টা তেনেকুৱাকৈ ভেকেঞ্চি আছিলে। আৰু 269টাৰ এগেইনষ্টত আমাৰ যিহেতু দুজনকৈ কেণ্ডিডেট মতা হৈছে ফাইবাৰ টেক্সৰ কাৰণে। আৰু আমাৰ যিটো নেকি ফাইনেল কাট অফ আমাৰ কিমান যাব পাৰে, যিটো নেকি আমাৰ ফাইনেল যিটো নেকি মেৰিট লিষ্ট ওলাব, সেই মেৰিট লিষ্টটো আমাৰ কিমানৰ পৰা আমাক চাকৰি দিব পাৰে বা ফাইনেল কাট অফটো কিমান যাব পাৰে। তেনেকুৱাকৈ সেই যিটো নেকি কাট অফৰ ওপৰত মই এটা এনালাইচিছ কৰি কিনে আপোনালোকক জনাব বিচাৰিছোঁ। একজেক্ট যিটো নেকি কাট অফটো মই ডাইৰেক্টলি ক'ব নাযাওঁ, মই অনুমানিক এটা এনালাইচিছ কৰি কিনে আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে যিহেতু সুধি আছে ভিডিঅ'টা কমেণ্টত, সেই কমেণ্টত সুধি থকাৰ কাৰণে এই ভিডিঅ'টো আপোনালোকৰ ফাইনেল কাট অফৰ ওপৰত এটা ভিডিঅ' দিওঁ বুলি কিনে ময়ো ভাবিলোঁ। আৰু আপোনালোকে যিহেতু ভিডিঅ' দিবৰ কাৰণে কৈ আছিলে, তেনেকুৱাকৈ মই ভিডিঅ'টো লৈ আহিলোঁ। ফাইনেল কাট অফ কিমান যাব পাৰে? ফাইনেল কাট অফ হৈছে আমাৰ ফাইনেল যিটো নেকি কাট অফ, সেই ফাইনেল কাট অফটো আপোনালোকৰ যিটো নেকি ফাইবাৰ টেক্সৰ কাৰণে যিটো কাট অফ গৈছিলে, ফাইবাৰ টেক্সত যিটো নাম আহিছিলে, আপোনালোকৰ ফাইবাৰ টেক্সৰ কাৰণে যিটো নাম আহিছিলে, তেনেকুৱাকৈ আপোনাৰ যিকোনো কাষ্টৰ হওক, আপোনালোকৰ যদি যিমানখিনি আপোনালোকৰ ফাইবাৰ টেক্সৰ কাৰণে কাট অফ গৈছিলে, সেই কাট অফৰ পৰা আপোনালোকে 5+ বা 5+ৰ পৰা আপোনালোকে 7ৰ ভিতৰত 5, 6, 7 ইমানৰ ভিতৰত আপোনালোকে প্লাছ কৰি দিয়ক। আপোনালোকে প্লাছ কৰি কেনে আপোনালোকে সেইখিনি আপোনালোকৰ ফাইনেল কাট অফৰ কাৰণে যাব পাৰে। মই এনালাইচিছ কৰি কিনে এইটো ভিডিঅ'টো বনাইছোঁ। আৰু মই ডাইৰেক্টলি ক'ব নাযাওঁ যে সিমানে কাট অফ যাব, 1-2 নম্বৰ কিবা এটা ইফাল সিফাল হ'ব। 1-2 নম্বৰ আপোনালোকে মই যিটো কৈছোঁ তাৰ 1-2 নম্বৰ তেনেকুৱাকৈ ইফাল সিফাল হ'ব। মই অনুমানিক আপোনালোকক ক'ব বিচাৰিছোঁ যে ফাইনেল কাট অফটো মই মোৰ ফালৰ পৰা মোৰ অনুমানিক এটা ক'ব বিচাৰিছোঁ যে যিমানখিনি আপোনালোকৰ ফাইবাৰ টেক্সৰ কাৰণে কাট অফ গৈছিলে, সেই কাট অফৰ পৰা 5, 6 বা 7 এইখিনি আপোনালোকৰ নম্বৰ প্লাছ কৰি কিনে সেইখিনি কাট অফ যাব পাৰে ফাইনেল কাট অফ। যিহেতু মই সেইখিনি কাট অফ মই কিহৰ কাৰণে ক'লোঁ আপোনালোকক কৈ আছোঁ। যিটো নেকি আমাৰ ফাইবাৰ টেক্সৰ কাৰণে আপোনালোকৰ 5 মাৰ্ক আছিলে, আৰু 5 মাৰ্ক আপোনালোকক ফাইবাৰ টেক্সৰ কাৰণে মাতা হৈছে, আৰু টোটেল 5 মাৰ্ক কোনো নাপায়, সেইটো মই 100% দি কিনে ক'ব পাৰোঁ। আৰু 2-এজনো পাব পাৰে, কিন্তু গোটেইখিনি কেণ্ডিডেটে যে 5 মাৰ্কটো পাব ফাইবাৰ টেক্সৰ কাৰণে সেইটো সম্ভৱ নহয়। আৰু হাইষ্ট 3 বা 4 মাৰ্ক আপোনাৰ ফাইবাৰ টেক্সৰ কাৰণে ফাইবাৰ টেক্সত নম্বৰ পাব 3 বা 4। আৰু তেনেকুৱাকৈ 3 বা 4 মই 3+ ধৰিলোঁ। 3+ ধৰাৰ পিছত আপোনালোকৰ যিটো নেকি আমাৰ NCC আছে, NCC আপোনালোকক দিয়া হোৱা নাই এতিয়া, মাৰ্কসমূহ আপোনালোকক দিয়া হোৱা নাই। NCC মাৰ্ক আৰু ফাইবাৰ টেক্সৰ মাৰ্ক আপোনালোকৰ ফাইনেল যিটো নেকি মেৰিট ওলাব, কাট অফ যিটো নেকি মাৰিব, সেইটোতহে আপোনালোকৰ প্লাছ হ'ব। আৰু আপোনালোকক মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যিটো নেকি ফাইবাৰ টেক্সৰ আপোনালোকৰ হাইষ্ট 3 মাৰ্ক ধৰিলোঁ মই, 3 মাৰ্ক ধৰি কিনে আৰু NCC আপোনালোকৰ 3 মাৰ্ক আছে। তেনেকুৱাকৈ কিছুমানৰ B চাৰ্টিফিকেটত 3 মাৰ্ক আছে, আৰু C চাৰ্টিফিকেটত আপোনালোকৰ 5 মাৰ্ক আছে। তেনেকুৱাকৈ মই 5ৰ পৰা সিফালে 3 বা 4, 5, 6, 7 বা 8 তেনেকুৱাকৈ
সেইখিনি কাট অফ আপোনালোকৰ প্লাছ কৰক, সেইখিনি নাম্বাৰ প্লাছ কৰক যিটো নেকি আমাৰ ফাইবাৰ টেক্সৰ কাৰণে কাট অফ গৈছিলে। সেইখিনিৰ পৰা 5ৰ পৰা 8 নম্বৰলৈকে আপোনালোকে প্লাছ কৰি কিনে সেইখিনি কাট অফ আপোনালোকৰ ফাইনেল কাট অফ যাব পাৰে। মই সেইখিনি আপোনালোকক অনুমানিক এটা কৈছোঁ, আৰু ডাইৰেক্টলি মই এইটো কোৱা নাই যে সেইখিনিয়ে কাট অফ যাব। সেইখিনিৰ পৰা ইফাল সিফাল 1-2 নম্বৰ আগুৱা পিছুৱা হ'ব পাৰে। সেইখিনি মই আপোনালোকক জনাই দিলোঁ যে 5ৰ পৰা 8 নম্বৰৰ ভিতৰত আপোনাৰ 8 নম্বৰ তেনেকুৱাকৈ প্লাছ কৰক, আপোনালোকে সেইখিনি কাট অফ যাব পাৰে। মই ভাবোঁ যে আপোনালোকৰ সেইখিনি কাট অফ সেইখিনি নাম্বাৰ যেতিয়া আপোনালোকৰ পায় আপোনালোকে ফাইনেল চিলেকশ্যন হৈ যাব, সেইখিনি মই ভাবোঁ। আৰু এইখিনি আছিল আপোনালোকক জনাই দিলোঁ ভিডিঅ'টো। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু এই চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব। ধন্যবাদ। জয় হিন্দ।